নিন্দা কৰিছে ভাগৱতৰ মাৰ্গটো তেওঁকে প্ৰথমতে প্ৰশংসা কৰা হৈছে যে দুৰ্জনম প্ৰথমম বন্দে দুৰ্জনসকলক প্ৰথম বন্দনা কৰা হৈছে কিয় কাৰণ তেওঁলোক বহৰৰ দয়ালু দান দিয়া ব্যক্তিজনতকৈ পৰনিন্দা কৰা ব্যক্তিজন আটাইতকৈ আপোনাৰ মোৰ বাবে লাভকাৰী কিয় জানেনে ভাগৱতৰ দশমত এটা শ্লোক আহে যে মাতা পুনাত হস্তাব্যাম নিন্দকা জিঘয়ামলং যে নিজ মাতৃ হলেও নিজৰ সন্তানৰ বিষ্ঠামূত্ৰ মাকে হাতেৰেহে সফা কৰে কিন্তু যিজনে পৰনিন্দা কৰে তেওঁ বোলে জিভাৰে সফা কৰে কম ডাঙৰ কথা নে নিজৰ সন্তানৰো বিষ্ঠামূত্ৰ মাতৃয়ে নিজ হাতেৰেহে সফা কৰে কিন্তু পৰনিন্দা পৰচৰ্চা কৰাজনে বোলে আনৰ পাপখিনি জিভাৰে সফা কৰে তেতিয়ালে হেজন বন্দনীয় হল নে নহল সেইকাৰণে কৈছে দুৰ্জনম প্ৰথমম বন্দে তেওঁহে বন্দনীয় কোনোবাই যদি নিন্দা কৰিছে বৰ ভাল কথা যিখিনি মই ভুগিব লগা আছিল বাক্যৰ জৰিয়তে তেওঁ লৈ গৈছে পাপ পুণ্য নষ্টও নহয় সৃষ্টিও নহয় এই ৰূপান্তৰ হয় মোৰ পাপখিনি মই হেখিনি পাপ কৰা নাই কিন্তু যদি দুজনে আলোচনা কৰি আছে আপুনি একো পাপ কৰ্ম কৰা নাই কিন্তু মই যদি তাক ৰেপি আছো তেতিয়ালে আপুনি যিখিনি ভুগিব লগা আছে সেইখিনি মই ভুগিব লাগিব কাৰণ বাক্যৰ প্ৰভাৱ আছে সেইকাৰণে শব্দ ব্ৰহ্ম বুলি কোৱা হৈছে আৰু চাবচোন এটো অকনমান কথাটো বেলেগ যি লোকে এনেকুৱা কিছু সকল লোক দেখা পায় না যে প্ৰতিটো কথাতে আপোনাৰ বেয়া মাত এটা মাতে সেইজন ব্যক্তি কিবা নহয় কিবা এটা ৰোগত মানসিকভাৱে হলেও গ্ৰথিত হৈ থাকিব লাগে কাৰণ বাক্যৰ প্ৰত্যক্ষ সম্বন্ধ আছে আমাৰ এই গ্ৰীৱাৰ সৈতে আৰু এই গ্ৰীৱা বা কণ্ঠৰ সম্পৰ্ক আছে আমাৰ কিহৰ সৈতে এটা গ্ৰন্থি আছে যেটোক আমি কি বুলি কোৱা হয় এড্ৰিনেলিন গ্ৰন্থি বুলি কোৱা হয় আৰু এই গ্ৰন্থিটোৰ সৈতে সম্পৰ্কিত ধ্বনি তৰংগৰ সৈতে আছে আমি যিমান ধৰণৰ বিশৃংখলিত শব্দ উচ্চাৰণ কৰো সিমানতে চাবচোন কিছুমান লোকৰ আপোনাৰ এতিয়া বোলে ভাগৱত পঢ়ি তেওঁ ভাল ভক্ত হল কিন্তু হলেও দেখা পায় নে যে বহুত আপোনাৰ বেমাৰ আজাৰে শৰীৰত লগ লয় কিয় লয় জীৱনৰ আগছোৱা সময় তেওঁ কি কৰিছিল কেনেবাকে যদি এই অসৎ বাক্য উচ্চাৰণ কৰি কোনোবাখিনি সময়ত যদি এঘণ্টা সময় পাৰ গৈছে সেই প্ৰভাৱটো তেওঁ শৰীৰত পৰিবই সেইবাবে আমি অন্তত কি উচ্চাৰণ কৰিছো সেইটোৰ ওপৰত বহুত গুৰুত্ব আছে নহলে চাবচোন ডাঙৰ ডাঙৰকে ভাগৱত পঢ়ি থাকিলে তালে কাণখন নাযাব পাৰে দুজন মানে ওচৰতে ফুসফুসাই কিবা এটা পটকচোন কাণখন তালে পটককে যায় ইন্দ্ৰিয়সমূহৰ প্ৰবৃত্তিসমূহ চঞ্চল ভাদ মাহত নামঘৰলৈ আহিবলৈ কাৰো সময় নাথাকিব পাৰে গাঁৱৰ ইমূৰতে হুলস্থুলতা হওকচোন বিছনাখন এৰিও তা পায়গে কেলে ইন্দ্ৰিয়সমূহৰ প্ৰবৃত্তিটোৱে হৈছে তেনেকুৱা গতিকে এই ইন্দ্ৰিয়সমূহক আমি সংযমিত কৰি ৰাখিবলৈ নিত্য নিৰন্তৰ ধাৰ দি থাকিব লাগিব তেতিয়াহে ধাৰ উঠি থাকিব আৰু ধাৰ দিয়াৰ স্থানখনৰ নাম কি ৰাতিপুৱা গধূলি গোসাঁই সেৱা গুৰু সেৱা কৰা স্থানখন তাত অন্তত চহীটো কৰি থাকিব লাগিব তেতিয়াহে আমি ৰেগুলাৰ হ'ম স্কুলখনলৈ পঢ়িবলৈ গৈছে নগৈছে পিছ কথা কিন্তু যিজন ছাত্ৰ সদায় গৈ আছে অন্তত ৰেজিষ্টাৰখনৰ ৰেগুলাৰ বুলি পিছত ৰিপৰ্টত ওলাব বা মাৰ্কশ্বিটখনৰ ওলাব গতিকে আমাৰ দ্বাৰা কি আচৰণ হৈছে আমি খন্তেক সময় আঁতৰাই থৈছো কিন্তু অন্তত ভগৱন্তক নিত্য সেই স্মৰণৰ ব্যৱস্থাটো লাগে আৰু সেইবাবে চাওকচোন ভগৱন্ত প্ৰথমতে ক'ত আছিল কুৰুক্ষেত্ৰৰ যুদ্ধ সময়ত পাণ্ডৱসকলৰ ওচৰত কুৰুক্ষেত্ৰত হস্তিনাপুৰত কিন্তু দ্বাৰকালৈ তেওঁ পুনৰাগমন কৰিছে কিন্তু এইটো আটাইতকৈ ডাঙৰ লক্ষণীয় দিশ ভগৱন্তই যি স্থানক এবাৰ এৰি গৈছে পিছলৈ কিন্তু তালে ঘূৰি চোৱা নাই ভগৱন্তই মথুৰাক এৰি গৈছে মথুৰালৈ আকৌ দ্বিতীয়বাৰ ঘূৰি চোৱা নাই তেওঁ ব্ৰজধামক এৰি থৈ আহিছে গোপিনীসকলৰ বা গোপীসকলৰ প্ৰেম সংসাৰ আটাইতকৈ উচ্চস্তৰীয় প্ৰেম কিন্তু সেই ব্ৰজধামলৈও ভগৱন্তই কাহানিও ঘূৰি চোৱা নাই কিন্তু দ্বাৰকালৈ তেওঁ ঘূৰি চাইছে দ্বাৰকালৈ তেওঁ উভতিছে কিয় কাৰণ ভগৱন্তৰ নিত্য নিবাস হৈছে দ্বাৰকা আৰু দ্বাৰৰূপী হৈছে আপোনাৰ মোৰ এই মুখখন এই মুখখনলৈ যেতিয়ালৈকে ভগৱন্তৰ নামৰ পুনৰাগমন নহয় তেতিয়ালৈকে আপুনি মই বৈকুণ্ঠলৈ যোৱাটো বহুত দূৰ কথা মহাপুৰুষে আমাক ইমান ডাঙৰ এটা ব্যৱস্থা দিলে চাওকচোন আপুনি মই যিখন মজিয়াত বহি আছো এইখন মজিয়াত মণিকূটত যিখন আসন স্থাপন কৰা হৈছে এইখন কেৱল আধ্যাত্মিক তত্ত্বৰে পৰিপূৰ্ণ এখন আসন নহয় 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ ব্ৰহ্মাণ্ডৰ আৰ্হি যিখন ব্ৰহ্মাণ্ডৰ বিষয়ে আজিলৈকে বিজ্ঞানীও পোৱাগে নাই কাৰণ কিয় আপুনি মই ক'ত আছো পৃথিৱীত নহয় নে পৃথিৱীকে ভূমুখ্য কৰি আমাৰ 9টা গ্ৰহেৰে বিজ্ঞানৰ ভাষাত 8টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত নহয় নে এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত এই ভূলোকৰ তলত আৰু 7খন আছে অতল বিতল সুতল তলাতল মহাতল তলাতল ৰসাতল আৰু পাতাল আৰু এই 7খনৰ ওপৰত আৰু 7খন আছে ভূলোক ভুৱৰলোক চুৰলোক মহলোক জনলোক তপলোক সত্যলোক 14খন ভুৱন সজ্জিত হৈ আছে
যেটো বৰ্তমান পদাৰ্থ বিজ্ঞানৰ ভাষাত প্যাৰেলেল ইউনিভাৰ্সৰ কনসেপ্ট বুলি এতিয়া আহিছে কিন্তু যেটো সিদ্ধান্ত ভাগৱতত অনাদি কালৰ পৰা আছে গতিকে ভাগৱত কেৱল এখন আধ্যাত্মিক তত্ত্ব কথিত পুথি নহয় ইয়াৰ যি বিজ্ঞান বিশেষ যি বিজ্ঞান সেই বিজ্ঞান এই ভাগৱতত আছে আৰু সেই 14 ভুৱনৰ ক্ৰমটো হৈছে ব্ৰহ্মাদেৱ যিপা পদুম ফুলত বহি আছে সেই পদ্ম ফুলৰ ঠাৰিডাল যিডাল আমি প্ৰতীক ৰূপত ফটোখনত দেখো তলত নাৰায়ণ শুই আছে নাৰায়ণ ক'ত হৈ আছে অনন্ত নাগৰ সজ্জাত অনন্ত মানে গুণ সৰ্পৰ সহস্ৰ হিৰ আছে নাগ মানে সৰ্প নহয়নে সৰ্পৰ আন এটা নাম কাল কালৰ আন এটা নাম সময় আৰু ভাগৱতত এটো উল্লেখিত হৈছে বিশ্ব ব্ৰহ্মাণ্ডখন কোনে ধাৰণ কৰি আছে অনন্তদেৱক কোনে ধাৰণ কৰি আছে কুৰ্মৰূপী হৰিয়ে বোলে হাপটোৱে বিশ্ব ব্ৰহ্মাণ্ডখনত ধৰি আছে হাপটোক আকৌ কাছতে ধৰি আছে এটো বোলে সাধু কথা নহয় ইয়াত এটা তাত্ত্বিক দিশ আছে কুৰ্মই প্ৰতিনিধিত্ব কৰে আধাৰ শক্তিক হেকানে আসনৰ একেবাৰে তলত আধাৰ শক্তি স্বৰূপ কুৰ্মৰ স্থান আছে বা কাছৰ সহনশীলতাৰ প্ৰতীক আৰু সেই আধাৰ শক্তিয়ে আমি যদি অকনমান ষ্টেণ্ডাৰ্ড কে কওঁ তেতিয়া হৈছে স্থানৰ ওপৰত কি আছে কালৰূপী অনন্ত তাত শয়ন কৰিছে নাৰায়ণে আৰু নাৰায়ণৰ নাভিৰ পৰা বিকশিত হৈছে সেই 14 ভুৱনৰ পদ্ম তাৰ ওপৰত বিৰাজিত হৈছে সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ স্থান কালৰ ওপৰত নিৰ্ভৰ কৰি এই জগতখন নিৰ্মাণ হৈছে আৰু এই 14খন ভুৱনক মায়াৰ এটা আৱৰণে আৱৰি ৰাখিছে যাৰ ইনচাৰ্জ হৈছে দেৱী দুৰ্গা হেকানে দুৰ্গা নামটো আহিছে দুৰ্গৰ পৰা দুৰ্গ মানে কি বান্ধ সৃষ্টি স্থিতি প্ৰলয় সাধনম শক্তি ৰেখা সায়ে বয়স্য বিভৰ্তি ভুৱনানি দুৰ্গা আৰু এনেকুৱা এই মায়াৰ আকৃতিটোৰ আকাৰ অণ্ডাকৃতিৰ হোৱা বাবে ইয়াক কোৱা হয় হিৰণ্যগৰ্ভ বুলি এনেকুৱা অনন্ত কোটি হিৰণ্যগৰ্ভ মহাবিষ্ণুৰ প্ৰতি ৰুমকুপত বিৰাজিত হৈ আছে আৰু এই 14 ভুৱনৰ ভিতৰলৈকে মায়াৰ প্ৰভাৱ আছে তাৰ ঊৰ্ধ্বত মায়াৰ প্ৰভাৱ নাই আৰু সেই মায়াৰ ঊৰ্ধ্বত যিখন জগত সেইখন হৈছে বৈকুণ্ঠ ন তদভাসয়তে সূৰ্যঃ ন শশাঙ্কুনা পাবকঃ ইয়দ্গত্বা ননিবৰ্তন্তে তদ্ধামং পৰমং মম যি স্থানত চন্দ্ৰ সূৰ্য নাই যি স্থানত ভগৱন্ত কৃষ্ণৰ ব্ৰহ্মজ্যোতিৰে প্ৰকাশমান সেই স্থানলৈ জীৱ এবাৰ গলে আকৌ পুনৰ এইখন সংসাৰলৈ আহিব নালাগে সেইখন হৈছে বৈকুণ্ঠ বৈকুণ্ঠৰ 7টি স্তৰৰ আৰ্হিতে মহাপুৰুষে সপ্ত বৈকুণ্ঠৰ সিংহাসন আমাক দিলে নহয়নে তেতিয়ালে